ভক্তৰ কাটৰ প্ৰাৰ্থনাত প্ৰভু হনুমান শীঘ্ৰে উপস্থিত হয়, কাৰণ ভগৱান ভক্তৰ অধীন। বন্ধু বান্ধৱীসকল, যেতিয়া ভক্তই হৃদয়ৰ পৰা প্ৰভু হনুমানক ব্যাকুল মনে মাতে, সেই ভক্তৰ কাটৰ প্ৰাৰ্থনা প্ৰভু হনুমানে স্বীকাৰ কৰে আৰু লগে লগে কিবা এটা নহয় কিবা এটা ৰূপত প্ৰভু হনুমানে তেওঁৰ ওচৰত উপস্থিত হয়। এবাৰ ৰাম ভক্ত তুলসী দাসদেৱে হনুমান চালিচা পাঠ কৰি কাটৰ প্ৰাৰ্থনাৰে প্ৰভু হনুমানক কান্দি কান্দি মাতিছিল আৰু তৎক্ষণাত এজন বৃদ্ধ ব্ৰাহ্মণৰ ৰূপত আহি তুলসী দাসদেৱক সাৱটি ধৰিছিলহি। এই কথাৰ পৰা বুজিব পাৰি যে ভক্তৰ অধীন ভগৱান। ভক্তই যেতিয়া কাটৰ হৈ ব্যাকুল মনে প্ৰভু হনুমানক স্মৰণ কৰে, নিশ্চয় প্ৰভু হনুমানে সেইসকল ভক্তৰ মনৰ ইচ্ছা পূৰণ কৰে। প্ৰভু হনুমানে জাতি ধৰ্ম বিচাৰ নকৰে, উচ্চ নীচ, ধনী দুখীয়া, বলি দুৰ্বলী বিচাৰ নকৰে। তেওঁ কেৱল ভক্তৰ মনৰ ব্যাকুলতাক সন্মান কৰে। যিসকল ভক্তই প্ৰতিটো মুহূৰ্তত প্ৰভু হনুমানক স্মৰণ কৰে, তেওঁৰ গুণানুকীৰ্তন শ্ৰৱণ কৰে, তেনে ভক্তৰ ৰক্ষাৰ্থে যিকোনো মুহূৰ্তত তেওঁ উপস্থিত হয়। প্ৰভু হনুমানৰ গতি অত্যাধিক তীব্ৰ, মায়াশক্তি প্ৰবল, ইচ্ছা অনুসৰি যিকোনো ৰূপ তেওঁ ল'ব পাৰে, যিকোনো ৰূপ তেওঁ সলাব পাৰে। ইচ্ছা অনুসৰি সময়ৰ গতিক ভেদ কৰিব পাৰে। সেইকাৰণে তেওঁ সূৰ্যক পকা আম বুলি এক পল সময়তে আকাশলংঘী সূৰ্যমণ্ডলত প্ৰৱেশ কৰি সূৰ্য দেৱতাক গিলিবলৈ চেষ্টা কৰিছিল। তেন্তে আপুনি অনুভৱ কৰক প্ৰভু হনুমানৰ শক্তি আৰু সামৰ্থ্য কিমান। বন্ধু বান্ধৱীসকল, এবাৰ বিচাৰ কৰক, এক পল সময়ত যি আকাশ লংঘিব পাৰে, সেই ভগৱান হনুমান কিয় আমাৰ বিপদত সহায় কৰিবলৈ আহিব নোৱাৰিব? নিশ্চয় পাৰিব। আমাৰ বিশ্বাস, শ্ৰদ্ধা আৰু মনৰ ব্যাকুলতাৰ অত্যন্ত প্ৰয়োজন। কাৰণ যি বিচাৰে তেওঁৰ কাৰণে প্ৰভু হনুমান আছে আৰু যি নিবিচাৰে তেওঁৰ কাৰণে প্ৰভু হনুমান নাই। বন্ধু বান্ধৱীসকল, এটা কথা আমি সদায় মনত ৰখা উচিত যে যি প্ৰভু হনুমানক ভাল পায়, তেওঁক শ্ৰদ্ধা কৰে, হৃদয়ত তেওঁৰ প্ৰেম ভক্তি আছে, সেইসকল লোকে অকাৰণত জীৱ হত্যা, প্ৰাণী হিংসা আৰু স্ত্ৰীক যাতে অসন্মান নকৰে, সেইটোৰ ওপৰত সদায় গুৰুত্ব দি চলিব লাগে। যি লোকে মহিলাক আদৰ সন্মান নকৰে, মহিলাক কটুবাক্য প্ৰয়োগ কৰে, কামনা দৃষ্টিৰে চাই, সেইসকল লোকৰ পৰা প্ৰভু হনুমানে শীঘ্ৰে ত্যাগ কৰে। সেইসকল লোকে হাজাৰ প্ৰাৰ্থনা কৰিলেও তেওঁলোকৰ প্ৰাৰ্থনা প্ৰভু হনুমানে স্বীকাৰ নকৰে। কাৰণ প্ৰভু হনুমানে স্ত্ৰী বা মহিলাক সদায় মাতৃ জ্ঞান কৰে। উদাহৰণস্বৰূপে প্ৰভু ৰামৰ পত্নী মাতা সীতা। মাতা সীতাক তেওঁ সদায় মাতৃ জ্ঞান কৰিছিল। সেইকাৰণে তেওঁ ক'ব বিচাৰে যে হৃদয়ত যদি মাতৃভাৱ নোপজে, তেন্তে নাৰীক স্পৰ্শ কৰিব নাপায়। নাৰী জগত জননী। জগত জননীক যি সদায় আদৰ সন্মান দৃষ্টিৰে চায়, তেওঁৰ প্ৰতি প্ৰভু হনুমান সদায় সন্তুষ্ট হৈ থাকে। বন্ধু বান্ধৱীসকল, অশ্ৰদ্ধাযুক্ত মন লৈ প্ৰভু হনুমানক স্মৰণ কৰিলেও সেই ভক্তৰ ওপৰত প্ৰভু হনুমানে কৃপা কৰে। কাৰণ প্ৰভু হনুমানে তেওঁৰ নামৰ মহিমাৰ ওপৰত গুৰুত্ব দিয়ে। প্ৰভু হনুমানৰ নামৰ মহিমা অপাৰ। যাৰ নাম শুনিলে ভূত প্ৰেত পিশাচ আদি পলাই যায়। যাৰ নামে ভক্তৰ হৃদয় জুৰায়। প্ৰভু হনুমানৰ নাম যি এবাৰ শ্ৰদ্ধা বা অশ্ৰদ্ধাযুক্ত মন লৈ স্মৰণ কৰে, তেওঁকো প্ৰভু হনুমানে তেওঁৰ হৃদয়ত স্থান দিয়ে। সেইকাৰণে ভক্তই নিৰন্তৰ প্ৰভু হনুমানৰ নাম জপ কৰিব লাগে। তুলসী দাসদেৱে নিৰন্তৰ হনুমান চালিচা পাঠ আৰু প্ৰভু হনুমানৰ নাম জপ কৰিছিল। সেইকাৰণে প্ৰভু হনুমানে
তুলসীদাসৰ কাটৰ প্ৰাৰ্থনা স্বীকাৰ কৰি তেওঁৰ ওচৰত সদায় উপস্থিত হৈছিল। এয়াই হৈছে প্ৰভু হনুমানে ভক্তক কৰা মৰম আৰু শ্ৰদ্ধা। ভক্তৰ বিশ্বাসজনিত প্ৰেম ভক্তিত তেওঁ সদায় মুগ্ধ হৈ থাকে। বন্ধু বান্ধৱীসকল, আপোনালোকেও যদি প্ৰভু হনুমানক ভাল পায় তেন্তে কমেণ্টত জয় হনুমান বুলি লিখিব। ধন্যবাদ।